নমস্কাৰ দ্বাদশ শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীকে মোৰ চেনেল আছামিজ পাঠশালালৈ স্বাগতম জনাই আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি মই তোমালোকক চিঠি গল্পটো অকণমান বুজাই দিবলৈ চেষ্টা কৰিম। এইটো বুজাই দিবলৈ মোক কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে অনুৰোধ কৰিছিল, সেইকাৰণে আজি এইটো হাতত লৈছোঁ। চুটি গল্প আচলতে চুটি গল্প কি, চুটি গল্পৰ বৈশিষ্ট্য, চুটি গল্পৰ মানে সংজ্ঞা সেইখিনি তোমালোকে নিশ্চয় বুজি পাইছা। নৱম শ্ৰেণীৰ পৰাই তোমালোকে সেইখিনি পাইছা। এতিয়া মই সেইখিনি ক'বলৈ নাযাওঁ, মই মূল পাঠটোহে তোমালোকক অকণমান বুজাই দিবলৈ যাম। আৰু এই চুটি গল্পটো লিখিছে শিলভদ্ৰই। শিলভদ্ৰৰ প্ৰকৃত নাম ৰেৱতী মোহন দত্ত চৌধুৰী। তোমালোকে সেইখিনি পাইছা। এতিয়া চিঠি এটা খুব মিঠা শব্দ। এতিয়া তোমালোকে চোৱাচোন, আগৰ দিনত নহয়, আজি কিছু বছৰৰ আগলৈকে আমাৰ হাতত মোবাইল ফোন নাছিল, ইণ্টাৰনেট নাছিল, নহয় জানো? তেতিয়ানো মানুহবোৰে কেনেকৈ যোগাযোগ ৰাখিছিল? নিজৰ বন্ধু বান্ধৱৰ লগত বা আত্মীয় কুটুম্বৰ লগত নিশ্চয় খা খবৰ ৰাখিবলগীয়া হৈছিল। আৰু কেনেকৈনো লৈছিল? এতিয়া আমি হেল্ল' বুলি কৈয়ে খবৰ লওঁ। পৃথিৱীৰ য'তেই নাথাকক আমি তৎক্ষণাত আমি খা খবৰ ল'ব পাৰোঁ বা কথা পাতিব পাৰোঁ। আগতেতো সেইবোৰ নাছিলে, এই মোবাইল ফোন বা ইণ্টাৰনেটৰ যুগ নাছিলে। তেতিয়া মানুহবোৰে চিঠিৰে যোগাযোগ ৰাখিছিলে। আৰু চিঠি এখন পালে মানুহৰ মনটো কিমান ভাল লাগে সেই কথাটো চিঠি নপঢ়া বা নিলিখা মানুহে বুজি পাব নোৱাৰিব। গতিকে চিঠি এখনৰ মূল্যটো কিমান বেছি সেই কথাটো ইয়াত গল্পকাৰে খুব ধুনীয়াকৈ প্ৰকাশ কৰিছে। চিঠিত আচলতে খুব ধুনীয়া মনৰ অনুভূতিসমূহ খুব ধুনীয়া ভাষাত প্ৰকাশ কৰা হয়, আৰু যালৈ লিখা হয় সেইজনেও পঢ়ি খুব আমোদ পায় বা ভাল লাগে। আমাৰ জীৱনটোত আমি প্ৰত্যেকটো স্তৰতে আমি বহুত মানুহ লগ পাওঁ। আমি স্কুলীয়া জীৱনত আমাৰ নিজৰ বন্ধু বান্ধৱীসকলক লগ পাইছোঁ, কলেজীয়া জীৱনত পাইছোঁ বা ইউনিভাৰ্চিটি জীৱনত লগ পাইছোঁ। এই আটাইবোৰ মনে মিলা বন্ধু বান্ধৱী আমি আমাৰ একেলগে থাকিবলৈ নহয় জানো? এটা দিনত আমি এৰা এৰি হ'বইলগীয়া হয়। কিন্তু এৰা এৰি হৈ যোৱাৰ পিছত সেই মৰমৰ বন্ধু বান্ধৱীসকল কেনেকৈনো আছে বা কি কৰিছে খা খবৰ ল'বলৈ মন যায়, নহয় জানো? গতিকে সেই মোবাইল ফোন ওলোৱাৰ আগত মানুহবোৰে চিঠি লিখিছিল, আৰু সেই চিঠিতে নিজৰ আটাইবোৰ কথা প্ৰকাশ কৰিছিল। আৰু চিঠি পোৱাজনেও খুব মানে আন্তৰিকতাৰে চিঠিখন পঢ়ি তাৰ প্ৰত্যুত্তৰ দিছিল। এতিয়া আহিছোঁ মই মূল পাঠটোলৈ। দুজন বয়সস্থ মানুহৰ কথা কৈছে লেখকে। দুয়োৰে বয়স হৈছে। দুজন মানুহ, মনতে কল্পনা কৰি ল'বা, দুজন মানুহ, দুয়োৰে বয়স হৈছে, বয়সীয়াল দুজন মানুহ। অৱসৰ লোৱাৰ কেইবাবছৰো হ'ল, মানে তেওঁলোক ৰিটায়াৰ্ড হ'ল, অৱসৰ লোৱাৰ ভালে কেইবছৰ হ'ল। দুয়ো চহৰৰ ভিন্ন প্ৰান্তত থাকে। চহৰখনৰ বা নগৰখনৰ দুজন বহুত দূৰত থাকে। চহৰত আলৈ আহুকাল নোহোৱাকৈ বাস কৰিবলৈ হ'লে আনুষাংগিক যিবোৰ সা সুবিধা লাগে দুজনৰ এজনৰো সেইবোৰ নাই। মানে আনুষাংগিক সা সুবিধা, চহৰত ইফালৰ পৰা সিফালৈ যাবলৈ এখন নিজাববীয়া এখন গাড়ী নিশ্চয় লাগে, কিন্তু এজনৰো নাই। গাড়ী নাই, ফোন নাই। যোগসূত্ৰ ৰাখিবলৈ বিচাৰিলেও উপায় নাই। যোগসূত্ৰ মানে ইজনে সিজনৰ খা খবৰ ৰখা। চিটি বাছত যিহে ভিৰ, উঠিবলৈ ভয় লাগে। যোগসূত্ৰ ৰাখে কেনেকৈ? গতিকে দুইজনে দুইজনৰ মাজত যোগাযোগ ৰখাৰ কোনো উপায় নাছিল। ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা, দুয়োজন বয়সস্থ লোকৰ নাম কি? ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা। ইমান ঘনিষ্ঠ বন্ধু, কিন্তু পৰস্পৰৰ চিঠি পত্ৰ লিখাৰ অভ্যাস নাই। দুয়োজনেই খুব ঘনিষ্ঠ, ইণ্টিমেট ফ্ৰেণ্ড, খুব ঘনিষ্ঠ বন্ধু আছিল, কিন্তু এজনৰো চিঠি পত্ৰ লিখাৰ অভ্যাস নাই। চিঠি লিখিও যে যোগাযোগ ৰাখিব পাৰি এই চিন্তা মনলৈ অহাই নাই। আৰু চিঠি পত্ৰ লিখাৰ অভ্যাস নাই, তথাপিও মনত পৰিলেও যে এখন চিঠি লিখিব পাৰি এজনৰো মনলৈ অহা নাই। আশ্চৰ্যকাণ্ড, হঠাতে ভূদেৱ চৌধুৰীয়ে প্ৰশান্তলৈ এখন চিঠি লিখিলে। তুমি বুলি লিখা আৰম্ভ কৰিছিল, কিন্তু তুমি কাটি তই বুলিয়েই লিখিলে। তৃতীয় শ্ৰেণীৰ পৰা একেলগে পঢ়া, চিৰকাল তই বুলি সম্বোধন কৰি আহিছে, এতিয়া হঠাতে আকৌ
আৰু তুমি কিয় প্ৰশান্ত শৰ্মালৈ লিখা ভূদেৱ চৌধুৰী এইখনেই প্ৰথম আৰু শেষ চিঠি। এতিয়া চোৱা, ভূদেৱ চৌধুৰীয়ে প্ৰশান্তলৈ মনত পৰি হঠাতে এখন চিঠি লিখিলে। চিঠিখনত প্ৰথমতে কি বুলি সম্বোধন কৰিছিল? তুমি। কিন্তু মনলৈ আহিল তেওঁৰ, ঘপককৈ মনলৈ আহিল যে ইমান সৰুৰ পৰা একেলগে পঢ়া, তই বুলিয়েইতো সদায় মাতি আছিলোঁ, আকৌ তুমি বুলি কিয় লিখিব লাগে? সেইকাৰণে তুমিটো কাটি তই বুলি সম্বোধনটো লিখিলে। আৰু সেই চিঠিখনেই ভূদেৱ চৌধুৰীয়ে লিখা, প্ৰশান্ত শৰ্মালৈ লিখা প্ৰথম চিঠি, আৰু সেইখনেই হ'লগৈ শেষ চিঠিও। চিঠি এখনেই চিঠিৰ মূল্য, এই কথাটো মোক সুধিছিলে কেইবাজনেও। তাৰ মানে কি? চিঠি এখনেই চিঠিৰ মূল্য। তুমি এতিয়া তোমালোকে এতিয়া চিন্তা কৰি চোৱাচোন, তোমালোকে নিজে যদি কাৰোবালৈ এখন চিঠি দিলা, সেই চিঠিখনৰ উত্তৰত যদি আনজনে, যালৈ দিলা সেইজনে যদি উত্তৰটো আকৌ আন এখন চিঠিৰে পঠিয়ায়, তেতিয়াহে তোমাৰ মনটো ভাল লাগিব, নহয় জানো? যদি উত্তৰটো নিদিয়ে তোমাৰ, মই চিঠি এখন দিছিলোঁ, সি উত্তৰ নিদিলে বা তাই উত্তৰটো নিদিলে, মনটো বেয়া লাগিব। কিন্তু যদি উত্তৰটো তুমি পোৱা, আন এখন চিঠি সিজনৰ পৰা তুমি পোৱা, তেতিয়া তোমাৰ মনটো বহুত ভাল লাগিব। আৰু সেইটোৱে হ'ল তুমি দিয়া চিঠিখনৰ মূল্য। ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যুৰ 50 বছৰ পিছতো এতিয়াও বঙালী আলোচনীত তেওঁৰ চিঠিবোৰ ছপা হৈ আছে। প্ৰতিখন চিঠিৰ প্ৰতিটো বাক্য যে অতি গুৰুত্বপূৰ্ণ তেনেকুৱাও নহয়, অতি সাধাৰণ গতানুগতিক উক্তি। পৰিচিত অপৰিচিত অজস্ৰ মানুহে ৰবীন্দ্ৰনাথক চিঠি দিছিল। এশাৰী কিবা উত্তৰ পালে সেয়েই অমূল্য সম্পদ। ৰবীন্দ্ৰনাথ ঠাকুৰলৈ তেতিয়াহ'লে ইয়াত কোৱা মতে অনেক মানুহে চিঠি দিছিল। কিয় দিছিল? যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ হাতৰ আখৰে এটি উত্তৰ পালে তেওঁ ধন্য মানিব। সেইটোৱে তেওঁৰ বাবে হ'ব অমূল্য সম্পদ। পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি। সেই চিঠিবোৰ যে তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰে যিবোৰ উত্তৰত লিখিলে, চুটিকেই হওক বা এটা লাইনেই হওক, সেইখিনিয়ে হ'ল সেইজনৰ যালৈ দিছে সেইজনৰ বাবে অমূল্য সম্পদ বা সম্পত্তি, আৰু সদায় দিনৰ কাৰণে সাঁচি ৰাখিবলগীয়া মূল্যৱান বস্তু। চিঠি এখনত কি লিখা থাকে তাতোকৈ চিঠিখনৰ মূল্য বহুতো বেছি। প্ৰিয়জনৰ পৰা চিঠি এখন পোৱাৰ আনন্দই বেলেগ। এইখিনি বুজি পাইছা নিশ্চয়। ভূদেৱ চৌধুৰী আজিকালি নিজেও চিঠিৰ কাৰণে ৰৈ থাকে। তেওঁ আজিকালি অকলশৰীয়া অনুভৱ কৰে। অৱসৰ লোৱাৰ পিছত সাধাৰণতে মানুহে বৰ অকলশৰীয়া অনুভৱ কৰে, কাম বনো নাইকিয়া হৈ পৰে। গতিকে তেওঁ কাৰোবাৰ পৰা এখন চিঠি পোৱাৰ আশাত তেওঁ অপেক্ষা কৰি থাকে। 1 বাজিবৰ হ'লে তেওঁ বাহিৰৰ কোঠাত বহি বাটৰ ফালে দৃষ্টি নিবদ্ধ কৰি ৰাখে। 1 বাজিবৰ সময়ত আচলতে পিয়নজন আহে সেইফালৰ পৰা। গতিকে পিয়নজন অহাৰ সময়ত তেওঁ ৰাস্তাৰ ফালে চাই থাকে। অৱশ্যে তেওঁৰ হাতত এখন কিতাপ বা আলোচনী লয়। ৰাস্তাৰ ফালে চাই থাকে, পিয়নজনলৈ অপেক্ষা কৰি থাকে যদিও তেওঁৰ হাতত কি থাকে? এখন কিতাপ বা আলোচনীও থাকে। আচলতে তেওঁ পিয়নজনৰ কাৰণে ৰৈ থকা নাই। কিবা চিঠি পত্ৰ থাকিলে তেওঁতো দি যাবই। ৰখি থাকিব লাগিছে কিয়? ৰখি থকাটো যেন লাজৰ কথা। আচলতে কথাটো এনেকুৱা, তেওঁ ৰখি আছে পিয়নজনলৈ, আচলতে চিঠি এখন আহিবও পাৰে বুলি। কিন্তু নাহিলেতো এটা লাজৰ কথা নহয় জানো? চিঠি এখনো যদি নাহে, পিয়নজনে যদি সেইফালে নেচায়ে তেওঁৰ ফালে, বা এখনো চিঠি নোপোৱা, তেওঁ সেই ৰৈ থকা, ইমান দেৰিৰ পৰা তেওঁ ৰৈ থকাৰ, তেওঁ সেইটো এটা নিজকে এটা হীনমন্যতাত ভুগিব, বা তেওঁ আনৰ ওচৰত লাজো পাব। গতিকে সেইকাৰণে তেওঁ হাতত এখন আলোচনী বা কিতাপ পঢ়াৰ অভিনয় কৰি তেওঁ বহি থাকে। কেতিয়াবা কিবা কাৰণে পিয়নজন অহা সময়ত ঘৰত নাথাকিলে ঘৰলৈ আহি তেওঁ প্ৰথমেই প্ৰশ্ন কৰে, চিঠি পত্ৰ কিবা আহিছে নেকি? যদি ভূদেৱ চৌধুৰী ক'ৰবালৈ ওলাই যায়, পিয়নজন অহাৰ সময়ত যদি ঘৰত নাথাকে, তেতিয়াহ'লে তেওঁ ঘৰলৈ ঘূৰি আহি প্ৰথমেই কি প্ৰশ্ন কৰে? যে চিঠি পত্ৰ কিবা আহিছিল নেকি? তেওঁৰ পৰিবাৰে যুক্তিপূৰ্ণ কথাই কয়। কি বুলি কয় বাৰু পৰিবাৰে? ক'ৰ পৰা চিঠি আহিব? কোনে চিঠি দিব? সংগত প্ৰশ্ন। মানে পৰিবাৰে উত্তৰত কি বুলি কয়? কোনেনো চিঠি দিব? ক'ৰ পৰানো চিঠি আহিব? কোনে তেওঁক চিঠি দিব আৰু কিয় দিব? এইটো তেওঁৰ পৰিবাৰৰ উদাসীনতা নে অভিমান? চৌধুৰীৰ প্ৰতি অনুকম্পাওতো হ'ব পাৰে। কঙালৰ দৰে কিয় তেওঁৰ এই মানসিক অৱস্থা? আচলতে ভূদেৱ চৌধুৰীয়ে সেই বয়সস্থ কালত, তেওঁৰ বৃদ্ধ বয়সত তেওঁ
লগৰসকলৰ পৰা আগৰ দিনৰ তেওঁৰ বন্ধুসকলৰ পৰা বা তেওঁৰ আত্মীয় কুটুম্বৰ পৰা তেওঁ আন্তৰিকতা বিচাৰে, মৰম বিচাৰে আৰু সেইখিনি কিহৰ যোগেদি বিচাৰে? এখন চিঠিৰ যোগেদি বিচাৰে। কিন্তু যেতিয়া চিঠি এখন নাহে তেতিয়া পৰিবাৰে কোনেনো দিব, ক'ৰ পৰানো দিব, এই উত্তৰটো দিয়াৰ পিছত তেওঁ ভাবিবলৈ বাধ্য হয় যে কি কাৰণেনো পৰিবাৰে এনেকৈ কৈছে। তেওঁ মোৰ প্ৰতি থকা উদাসীনতাৰ ভাৱ নে অনুকম্পাওতো হ'ব পাৰে, অনুকম্পনো হ'ব পাৰে বা অভিমানো হ'ব পাৰে। কঙাল আচলতে মৰম আন্তৰিকতা বিচাৰি যি নাপায় সেইটো মৰমৰ ভিক্ষাৰী বা মৰমৰ কঙাল বুলি কৈছে। সঁচা কথা, কোনে তেওঁলৈ চিঠি লিখিব? তেওঁৰ ল'ৰাজন তেওঁৰ লগতে থাকে, ছোৱালীজনীৰ বিয়াও এই চহৰতে হৈছে, তেনেহ'লে লিখে কোনে? কাৰ কি প্ৰয়োজন? নিজৰ ল'ৰা ছোৱালীহাল ল'ৰাজন তেওঁৰ লগতে থাকে আৰু ছোৱালীজনীও সেই একেখন চহৰতে বিয়া হৈ গৈছে, গতিকে কোনেনো চিঠি লিখিব তেওঁলৈ? চিঠিৰ কাৰণেই চিঠিৰ মূল্য। চিঠি এখনে তাত যি লিখা থাকে তাতোকৈ বহুতো কিবা কিবি কঢ়িয়াই আনে। মই ভালে আছোঁ, আশা কৰোঁ তোমাৰ ভাল, এই সামান্য কেইটামান শব্দই মনত কিমান আলোড়ন সৃষ্টি কৰিব পাৰে, কিমান বিভিন্ন অনুভূতিৰ উত্তাল তৰংগ সৃষ্টি কৰিবও পাৰে। আচলতে চিঠিখনত কি কথা লিখিছে তাতোকৈ চিঠিখনেই আটাইতকৈ মূল্যৱান, কিয়নো যিজনে লিখিছে সেইজনে যে মনত পেলাইছে বা সেইজনে যে কিছুমান মৰম বা আন্তৰিকতা চিঠিখনৰ যোগেদি পঠিয়াইছে সেইটোৱে মূল্যৱান। বিয়াৰ পিছত কিছুমান অসুবিধাৰ কাৰণে চৌধুৰী কিছুদিন অকলে বাগানত আছিল। তেওঁ তেওঁৰ পৰিবাৰক কিছুদিনৰ কাৰণে গাঁৱৰ ঘৰত থৈছিল। বিয়াৰ পিছত চৌধুৰী ক'ত আছিল? কিছুদিনৰ কাৰণে বাগানত আছিল, বাগানত কৰ্মৰত আছিল আৰু সেইকাৰণে তেওঁ পৰিবাৰক বা তেওঁৰ ঘৈণীয়েকক গাঁৱৰ ঘৰত ৰাখিছিল কিছুদিনৰ কাৰণে। তেতিয়া পৰিবাৰৰ চিঠিৰ কাৰণে কি ব্যাকুল প্ৰতীক্ষা, মানে পৰিবাৰৰ পৰা এখন চিঠি পাবৰ কাৰণে ভূদেৱ চৌধুৰী বৰ আশাত থাকে, বৰ আশাৰে ৰৈ থাকে। টিংখঙৰ পৰা বাগানৰ ডাক আনিছিল ফাগু নামৰ বনুৱাজনে। এইটো তোমালোকৰ দৰকাৰী হ'ব পাৰে, ইম্পৰ্টেণ্ট লাইনবোৰ তোমালোকে আণ্ডাৰলাইন কৰি যাবা। টিংখঙৰ পৰা বাগানৰ ডাক অনা লোকজনৰ নাম আছিল ফাগু নামৰ বনুৱাজনে ডাকত অহা চিঠি পত্ৰবোৰ আনিছিল। ডাক লৈ আহোঁতে তাৰ 3 মান বাজে। কিমান সময় হয়? 3 বাজে। যিবোৰ দিনত পৰিবাৰৰ চিঠি আহিব পাৰে সেইকেইদিন 2 বজাৰ পিছত তেওঁ ধৈৰ্য ধৰি ৰখি থাকিব নোৱাৰে। চাইকেলখন লৈ তেওঁ ওলাই যায় টিংখঙলৈ, দূৰত্ব কমেও 4 মাইল। এতিয়া চোৱা, তেওঁ ঘৈণীয়েকৰ বা পৰিবাৰৰ চিঠি এখনৰ কাৰণে কিমান ব্যাকুল হৈ থাকে। টিংখঙৰ পৰা বাগানৰ বনুৱাজনে চিঠি অনালৈ তেওঁ অপেক্ষা কৰি থাকিব নোৱাৰে। তাৰ আগতেই তেওঁ চাইকেলখন লৈ টিংখঙলৈ যায়গৈ পৰিবাৰৰ চিঠিখন পোৱাৰ আশাত। কেতিয়াবা তেওঁ বাটতে ফাগুক লগ পায়, কেতিয়াবা ডাকঘৰত। মই ভালে আছোঁ, আশা কৰোঁ তোমাৰ ভাল। অতি সাধাৰণ কথা, অথচ নিৰ্দিষ্ট দিনত চিঠিখন নাহিলে গভীৰ শূন্যতাই তেওঁক হেঁচা মাৰি ধৰিছিল। গোটেই পৰিৱেশ ধূসৰ বিবৰ্ণ। এতিয়া আমি আচলতে আমাৰ ল'ৰা ছোৱালী বা আমাৰ কোনোবা আত্মীয় যদি বহুত দূৰত থাকে, যদি দিনটোৰ ভিতৰত ফোন এটা নাপাওঁ, যদি নিৰ্দিষ্ট এটা সময়ত ফোনটো আহে সদায়, সেই সময়টোলৈ আমি অপেক্ষা কৰি থাকোঁ, নহয় জানো? আৰু যদি নাহে, ফোনটো নাহিলে খুব বেয়া লাগে। গতিকে ভূদেৱ চৌধুৰীৰ হৈ একেই অৱস্থাই হৈছিল। ঘৈণীয়েকৰ চিঠি যিকেইদিন আহে সেইকেইদিন তেওঁ অধীৰ হৈ থাকে, চিঠিখন পাবৰ কাৰণে অতি ব্যাকুল হৈ থাকে আৰু পালে তেওঁৰ খুব ভাল লাগে, মনটো খুব ভাল লাগে। এতিয়া বাৰু কাৰ চিঠি, কি চিঠি? চিঠি এখনৰ কাৰণে কিয় এই আকুল প্ৰতীক্ষা? কোন এখন চিঠিয়েনো কি গুৰুত্বপূৰ্ণ বাৰ্তা কঢ়িয়াই আনিব পাৰে? তেনেহ'লে কিহৰ প্ৰতীক্ষা? এতিয়া বাৰু কাৰ চিঠি? আগতে ঘৈণীয়েকৰ বা পৰিবাৰৰ চিঠিৰ কাৰণে তেওঁ অপেক্ষা কৰিছিল, এতিয়ানো কোনে তেওঁলৈ চিঠি দিব? কিন্তু কিনো গুৰুত্বপূৰ্ণ বাতৰি বা বাৰ্তা কঢ়িয়াই আনিব? তেনেহ'লে কিহৰ কাৰণেনো তেওঁ ইমান আশা কৰি ৰৈ থাকে? হঠাতে ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখিলে। অকস্মাতে তেওঁৰ পৰা চিঠি এখন পাই প্ৰশান্তৰ মনৰ ভাৱ কেনেকুৱা হ'ব? আনন্দ নে বিস্ময়?
চৌধুৰীৰ প্ৰতি অকৃত্ৰিম শুভেচ্ছা থকা মানুহ প্ৰায় নোহোৱা হৈছে। প্ৰশান্ত বোধহয় শেষ প্ৰতিনিধি। চৌধুৰীয়ে কৌতুক বোধ কৰিলে। ইমান দিনে প্ৰশান্তই চিঠিখন পাইছে নিশ্চয়। সদায় দৃশ্যটো লুটিয়াই চাইছে, অনুমান কৰাৰ চেষ্টা কৰিছে কোনেনো লিখিছে এইখন চিঠি। এতিয়া কি হ'ল, ভূদেৱ চৌধুৰীয়ে প্ৰশান্তলৈ চিঠি এখন লিখিলে, তেওঁৰ পুৰণা বন্ধু। অকস্মাতে তেওঁৰ পৰা চিঠি এখন পাই প্ৰশান্তৰ মনৰ ভাৱ কেনেকুৱা হ'ব? ইমান বছৰৰ পিছত তেওঁ পুৰণি বন্ধুৱে তেওঁলৈ এখন চিঠি পঠিয়াইছে। সেই চিঠিখন পাই প্ৰশান্তৰ মনটো কেনেকুৱা হ'ব? আনন্দ লাগিবনে বিস্ময়, আচৰিত হ'ব? সেই কথাও ভূদেৱ চৌধুৰীয়ে ভাবিছে। আৰু চৌধুৰীয়ে কি ভাবিছে যে তেওঁৰ প্ৰতি মানুহবোৰৰ লাহে লাহে আন্তৰিকতা বা শুভেচ্ছা নাইকিয়া হৈ আহিছে। সেইকাৰণে শেষত প্ৰশান্তলৈকে তেওঁ চিঠিখন দিলে। আৰু চিঠিখন দিয়াৰ পিছত তেওঁ কৌতূহল বাঢ়ি গ'ল চিঠিখনৰ প্ৰত্যুত্তৰ পাবৰ কাৰণে। প্ৰশান্ত শৰ্মাৰ ভতিজা ল'ৰাজনে খবৰটো দিলে। কি খবৰটো দিলে? বৰদেউতা ঢুকাল। কেতিয়া, ক'ত, কি হৈছিল? যোৱাকালি ৰাতি হঠাতে মুখেৰে তেজ ওলাবলৈ ধৰিলে। ৰাতিতে হাস্পতাললৈ অনা হ'ল। তেজ বন্ধ কৰিব নোৱাৰিলে। কেতিয়া গ'ল? 1 মান বজাত। প্ৰশান্ত শৰ্মাৰ ভতিজা ল'ৰাজনে খবৰটো দিলে। সেই যে এতিয়া কাৰ খবৰটো দিলে? প্ৰশান্তৰ খবৰটো দিলে। প্ৰশান্তৰ ভতিজাকে ভূদেৱ চৌধুৰীক খবৰটো দিলে যে প্ৰশান্ত আৰু এই পৃথিৱীত নাই, তেওঁ ইতিমধ্যে ঢুকাইছে। যোৱাকালি মানে আগদিনা মুখেৰে তেজ ওলালে আৰু তেজ বন্ধ কৰিব নোৱাৰি তেওঁ গ'লগৈ। বাৰু গৈছোঁ, নাই হস্পিটালত নাপাব। তেতিয়া ভূদেৱ চৌধুৰীয়ে কৈছিলে বাৰু গৈছোঁ, কিন্তু ইফালৰ পৰা আকৌ মানে ল'ৰাজনে কি ক'লে, ভতিজাকজনে হস্পিটালত নাপাব। ইমান পৰে ঘৰলৈ লৈ গ'লেই বোধ হয়। এতিয়া গৈ কি লাভ? চৌধুৰী আকৌ বিচনাখনত বাগৰ দিলে। পিছে ৰ'ব নোৱাৰিলে। স্বয়ংক্ৰিয়ভাৱে উঠি কাপোৰ কানি পিন্ধিবলৈ ল'লে। এতিয়া ভূদেৱ চৌধুৰীয়ে সেই খবৰটো পালে প্ৰশান্তৰ ভতিজাকৰ পৰা। পাই তেওঁ হস্পিটাললৈ যাবলৈ ওলাইছিল, কিন্তু হস্পিটালত ইমান দেৰি ৰখা নাই বুলি কোৱাত ঘৰলৈকে যাবলৈ ওলালে। প্ৰশান্তৰ ঘৰলৈকে যাবলৈ কাপোৰ কানি পিন্ধিলে। তেওঁৰ পৰিবাৰে সুধিলে কি কৰা? না, এবাৰ আহোঁগৈ। কিহেৰে যাবা? 3 বাজি গ'ল। এতিয়া বাছত অসম্ভৱ ভিৰ নহ'ব, লাগিলে অটো এখনকে লৈ যাম। চৌধুৰীক দেখি প্ৰশান্ত শৰ্মাৰ ল'ৰাজন আগবাঢ়ি আহিল। এতিয়া ভূদেৱ চৌধুৰী গ'ল, প্ৰশান্ত শৰ্মাৰ ঘৰলৈ গ'ল। দেউতাই সেই ল'ৰাজন যিজন ভতিজাক তেওঁ আগবাঢ়ি আহিল। দেউতাই আপোনাৰ চিঠিখন পাইছে, ইমান যে ভাল পাইছিল কি আৰু ক'ম। আমাৰ ঘৰলৈ যিয়ে আহিছিল তাকেই চিঠিখন দেখুৱাইছে। এইকেইদিন কেৱল আপোনাৰেই কথা, একেলগে কি কৰিছিল, ক'ত গৈছিল সেইবোৰকে কৈ আছিল। এতিয়া ভতিজাকৰ মুখেৰে ভূদেৱ চৌধুৰীয়ে কি শুনিবলৈ পালেগৈ যে প্ৰশান্তই মৃত্যুৰ আগতেই ভূদেৱ চৌধুৰীয়ে পঠোৱা চিঠিখন পাইছিল আৰু চিঠিখন পাই তেওঁ খুব আনন্দিত হৈছিল। আৰু যিমান মানুহ তেওঁ ঘৰলৈ আহিছিল সকলোকে চিঠিখন দেখুৱাইছিল। আৰু দুয়োজনে বাল্যবন্ধু আছিল, গতিকে আগৰ দিনবোৰত দুয়োজনে মিলি কি কৰিছিল, কেনেকৈ কি কৰিছিল সেই গোটেইবোৰ বিৱৰণ তেওঁ সেই মানুহবোৰক দিছিল। ভূদেৱ চৌধুৰী মনে মনে ৰ'ল। কিনো ক'ব? আপোনাৰ চিঠিৰ উত্তৰ দিব বুলি মূৰ হতুৱাই লেফাফাও আনি থৈছিল, হঠাতে এনেকুৱা হ'ল। মানে ভূদেৱ চৌধুৰীৰ চিঠিখনৰ উত্তৰ প্ৰশান্তই দিবৰ বাবে এটা লেফাফা, যিটো খাম, এইটো তোমালোকে নিশ্চয় দেখিবও পাৰা নেদেখিবও পাৰা। চিঠি পঠোৱাৰ কেইবাবিধো আছে, খাম আছে, এনভেলপ, ইনলেণ্ড লেটাৰ, এনেকৈ কেইবাবিধো আছে। গতিকে সেই ভতিজাকৰ হতুৱাই প্ৰশান্তই খামো অনাইছিল বা লেফাফাও অনাইছিল। কিন্তু কি হৈ গ'ল, প্ৰশান্তৰ ছোৱালীবোৰেও সেই একেটা কথাই ক'লে। আপোনাৰ চিঠিখন পাই দেউতাই ইমান ভাল পাইছিল, আপোনাৰ কথাই কৈ আছিল। প্ৰথম চোৱাত আপুনি যে কিমান কষ্ট কৰিছিল তাকো কৈছে। প্ৰশান্ত শৰ্মাৰ পৰিবাৰ শোকত অভিভূত হৈ আকুলভাৱে কান্দি আছিল। চৌধুৰীক দেখি তেওঁ তাকেই ক'লে। মানে প্ৰশান্ত শৰ্মাৰ ছোৱালীকেইজনীয়েও, পৰিবাৰেও, ভতিজাকেও একেখিনি কথাই ক'লে যে চিঠিখন পোৱাৰ পিছত তেওঁ কিমান ভাল পাইছিল। আপোনাৰ চিঠিখন পাইছিল, বৰ ভাল পাইছিল। ভূদেৱ চৌধুৰীয়ে ৰুমালখনেৰে তেওঁৰ চকু দুটা মচি ল'লে।
চিঠিখন লিখাটো আছিল তেওঁৰ অলস মুহূৰ্তৰ এক অপৰিকল্পিত ভংগী। প্ৰশান্তৰ কাৰণে চিঠিখন ইমান মূল্যৱান আছিল বুলি তেওঁ ধাৰণাই কৰিব পৰা নাছিল। আচলতে ভূদেৱ চৌধুৰীয়ে বৰ অকলশৰীয়া অনুভৱ কৰি অকলশৰে সময় অতিবাহিত কৰাৰ কাৰণে তেওঁ বাল্যবন্ধু প্ৰশান্তলৈ মনত পৰিছিল, কিন্তু মনত পৰি সেই চিঠিখন লিখিছিল। কিন্তু সেই চিঠিখন যে তেওঁৰ বন্ধু প্ৰশান্তৰ বাবে ইমান বেছি মূল্যৱান হ'ব তেওঁ সেইটো ধাৰণাই কৰা নাছিল। গতিকে এইটোৱে হ'ল গল্পটো, চিঠি এখনেই চিঠিৰ মূল্য। তোমালোকে নিশ্চয় এতিয়া কথাটো বুজি পালা। তাৰপিছত শব্দ অৰ্থখিনি চাবা। মই আন এটা ভিডিঅ'ৰ যোগেদি গোটেইবোৰ প্ৰশ্ন উত্তৰ দি থৈছোঁ, তোমালোকে সেই প্ৰশ্ন উত্তৰখিনিও চাব পাৰিবা। পাঠবোধটো পঢ়িলে নিজেই ভালেখিনি গম পাবা, আৰু লগতে লেখকৰ পৰিচয়ত চাবা। লেখকৰ পৰিচয়ৰ পৰা ভালেমান প্ৰশ্ন হ'ব পাৰে। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। মোলৈ তোমালোকে কমেণ্ট কৰিবা। ভিডিঅ'টো যদি ভাল লাগে এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। আৰু আজিৰ ভিডিঅ'টো সামৰিছোঁ। চাই থাকিবা আছামিজ পাঠশালা। ধন্যবাদ।